তোৰ নাম কি? তপন দাস। তোৰ মা দেউতাৰ নাম? মা দেউতা নাই, খুৰাহঁতৰ ঘৰত থাকোঁ। খুৰাৰ নাম? হৰেণ দাস। আৰু তোৰ? মাৰ নাম ৰমলা, দেউতা নাই। খুৰা আমি একো কৰা নাই। গম পাইছোঁ, হ'ব। যি ক'ব আছে কালি সভাত কবি, সময়ত উপস্থিত হবি কিন্তু। ঠিক আছে, যা এতিয়া। তপনচোন গাৰ্লফ্ৰেণ্ড তৃষ্ণা বুলি এজনী আছে। এই জোনাকী ডেকা কোন আকৌ? আজিকালি চবৰে 2-3জনীমান গাৰ্লফ্ৰেণ্ড থাকে। এটাৰ লগত ধৰা পৰিছে, বাকী কেইটাক দিলে বাপেকে। কালি যাবনে? কালি ওলালে হ'ল। হেল্ল', তপনৰ খবৰটো পালি? মই কৈছিলোঁ নহয় সি ল'ৰাটো ঠিক নহয় বুলি। তইহে মোক কথাত গুৰুত্ব নিদিয়। এতিয়া চা, গোটেই সমাজ এটা চৰিত্ৰ ধৰা পেলালে। আৰু এটা কথা জান? হেল্ল' তৃষ্ণা, হেল্ল'। ঐ, ৰমলা জীয়াকে কি কাণ্ড কৰিছে জাননে নাই? শুনিছোঁ সিহঁতে বোলে আগৰ পৰাই তাত এইবিলাক কৰি ফুৰে, আজিহে ধৰা পৰিছে। তাকেই, কাইলৈ বিচাৰত ওলাবি, যাব লাগিব। বা চাচোন, এইটোচোন আমাৰ গাঁৱৰ ভিডিঅ', ইমান ভাইৰেল হৈছে চাচোন। হ'ব দে, এইবিলাক তই এতিয়া চাই থাকিব নালাগে। যা পঢ়াত মন দেগে, নাচাবি এইবিলাক। ঐ, তোৰ মালজনীক বোলে তপনে লৈ গ'ল। উপায় নাই বে, কি কৰিবি আৰু। হেই, তই থাকোঁতে ইমান টাইমৰ পৰা ফোন কৰি আছো, ক'ত আছিলি? তোৰ ঘৰৰ পিছপিনে, সোনকালে আনা। ৰহ, তৃষ্ণা, মই একো কৰা নাই। মই একো কৰা নাই।